বিপদসংকুলভাৱে হাতেৰে ধৰিব পৰা অৱস্থাত ৰহাৰ ভকতপাৰ গাঁৱৰ বিদ্যুৎ পৰিবাহী তাঁৰ বছৰ বছৰ ধৰি অঞ্চলটোত ওলমি ৰৈছে বিদ্যুৎ পৰিবাহী তাঁৰসমূহ পদূলিয়ে বাঁহ লগাই বিদ্যুৎ পৰিবাহী তাঁৰসমূহ বিপদমুক্ত কৰাৰ চেষ্টা ৰাইজৰ ওলমি থকা বৈদ্যুতিক তাঁৰৰ বাবে যিকোনো মুহূৰ্তত ভয়াৱহ অঘটন সংঘটিত হোৱাৰ আশংকা বিদ্যুৎ বিভাগক ভকতপাৰবাসীয়ে বাৰম্বাৰ অৱগত কৰাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ শীঘ্ৰে ওলমি ৰোৱা বৈদ্যুতিক তাঁৰসমূহৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰহা বৈদ্যুতিক উপসংমণ্ডলক আহ্বান ৰাইজৰ আৰু সবিশেষ জনাব আমাৰ সাংবাদিক অসীম চেত্ৰীয়ে মই বৰ্তমান উপস্থিত আছো ৰহাৰ ভকতপাৰ গাঁৱত আৰু ভকতপাৰ গাঁৱৰ মই এটা পৰিৱেশ দেখুৱাব বিচাৰিম প্ৰতিনিধি আমাৰ দৰ্শকসকলক যে বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ এটা পৰিৱেশ দেখুৱাব বিচাৰিম যে আজি বিদ্যুৎ পৰিবাহী ভকতপাৰ গাঁৱৰ বিদ্যুৎ পৰিবাহী যি তাঁৰ সেই তাঁৰৰ অৱস্থা চাওক আচলতে আমি পোনপটীয়াকৈ সেই পৰিৱেশ দেখুৱাইছো প্ৰতিনিধি আমাৰ দৰ্শকসকলক যে আচলতে হাতেৰে ঢুকি পোৱা অৱস্থাত এই তাঁৰসমূহ আছে গৃহস্থই নিজে আচলতে বাঁহৰ সহায়ত আচলতে এইদৰে ওখ কৰি থব লগা হৈছে এক বিপদসংকুল আচলতে পৰিৱেশ যিকোনো সময়ত যিকোনো মুহূৰ্তত আচলতে ইয়াত এক ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে এই বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে আমি যদি পৰিৱেশটো দেখুৱাও যে এয়া ভকতপাৰ গাঁৱৰ পৰিৱেশ আৰু এয়া নাভাবিব যে খুব এটা সৰু ঠাইত আচলতে এনেধৰণৰ হৈ আছে ভকতপাৰ গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ আচলতে এইদৰে বিদ্যুৎ পৰিবাহী তাঁৰৰ এই অৱস্থা আমি ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আছে নয়নক ভালকৈ দেখাবলৈ অনুৰোধ জনাইছো যে হাবি জংঘল আচলতে হাবি জংঘলেৰে ভৰি পৰিছে বিদ্যুৎ বিভাগে সেই যিসমূহ গছ গছনি যি কৰ্তন কৰিব গছ গছনি কাটিব লাগে আচলতে যি তাঁৰৰ সুব্যৱস্থা আচলতে বিদ্যুৎ পৰিবাহী তাঁৰডাল আচলতে ভালকৈ গৈছে নে নাই তাৰ ব্যৱস্থা কৰিব লাগে তাৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে ৰহা বিদ্যুৎ উপসংমণ্ডলে আচলতে বৰ্তমান সময়ত আমি দেখুৱাইছো সেই পৰিৱেশ আচলতে বিপদসংকুল পৰিৱেশ সঁচা অৰ্থত আচলতে ক'বলৈ গ'লে যিকোনো মুহূৰ্ত আচলতে বিপদত পৰিব পাৰে যিকোনো মুহূৰ্তত এক ডাঙৰ অঘটন ঘটিব পাৰে এই অঞ্চলত কাৰণ হাতেৰে ঢুকি পোৱা অৱস্থাত আছে সকলো তাঁৰেই হাতেৰে ঢুকি পোৱা অৱস্থাত আছে এয়া ভকতপাৰৰ পৰিৱেশ আমি দেখুৱাইছো পুনৰ উল্লেখ কৰিছো যে বাঁহৰ সহায়ত আচলতে বাঁহেৰে এইদৰে গৃহস্থই নিজে তাঁৰ ওখ কৰি থব লগা হৈছে বিদ্যুৎ পৰিবাহী তাঁৰ এয়া সৰু সুৰা কথা নহয় যিকোনো মুহূৰ্তত যিকোনো সময়ত এক ডাঙৰ বিপদৰ সন্মুখীন হ'ব পাৰে এই ভকতপাৰ অঞ্চলৰ ৰাইজ আমাৰ সৈতে এজন স্থানীয় লোক আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এক ডাঙৰ বিপদৰ সন্মুখীন হ'ব পাৰে যিকোনো মুহূৰ্তত কাৰণ বিদ্যুৎ পৰিবাহী তাঁৰ হাতেৰে ঢুকি পোৱা অৱস্থাত আছে ভকতপাৰ অঞ্চলত জংঘল চাফা কৰিব লাগে APDCL আপোনাৰ ব্যৱস্থা কৰিব লাগে যাতে বিদ্যুৎ পৰিবাহী তাঁৰ ভালকৈ যায় সেই ঠাই দি পেলাই কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই আজিলৈকে কি ক'ব হয় এই বিষয়ে ক'বলগীয়া হ'লে আমাৰ ৰহা APDCL তেওঁলোকে বহুত গাফিলতিৰ কাৰণে আমাৰ এনেকুৱা হৈছে যাতে ইয়াতে আমাৰ এতিয়া তেওঁলোকৰ ঘৰখনতে চাব গ'লে তাঁৰসমূহ এনেকৈ পৰি আছে কিবা কাৰণত যদি বতাহ মাৰিলে তাঁৰ ছিঙি পৰি যায় মানুহৰ গৃহস্থ ঘৰ গম নাপাব আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব যাতে অনুৰোধ কৰিছো তেওঁলোকে অতি সোনকালে আপোনাক ধন্যবাদ জনাইছো